हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी छोड़ो कल की बात पुरानी नए दौर में लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी छोड़ो कल की बात पुरानी नए दौर में लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी एक साथ चलिए कल की बात पुरानी नए दौर में लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी छोड़ो कल की बात पुरानी नए दौर में लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी 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 নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যি কাৰ্যসূচী এই কাৰ্যসূচীৰ আমি পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছোঁ। মই মন্ত্ৰীগৰাকীৰ ওচৰলৈ পোনে পোনে যোৱাৰ চেষ্টা কৰিম। এটা সুন্দৰ অনুষ্ঠান, সকলোৰে মনত দেশপ্ৰেমৰ ভাৱ আজিৰ দিনটোত বিশেষকৈ জাগি উঠিছে। আজি নলবাৰীত হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী আৰু গোটেই নলবাৰীবাসী আজি ৰাষ্ট্ৰপ্ৰেমেৰে উঠলি উঠিছে আৰু গোটেই নলবাৰীবাসী আজি ওলাই আহিছে যে আমি আমাৰ ৰাষ্ট্ৰক বিশ্বগুৰু বনাব লাগিব। মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি সকলোৱে ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাটো বিচাৰিছে আৰু সেই সংকল্পলৈ আজি সকলো ওলাই আহিছে। মই আশা ৰাখিছোঁ যে আমাৰ সকলোৰে অন্তৰত জাগ্ৰত হোৱা দেশপ্ৰেমে নিশ্চয়কৈ ভাৰতবৰ্ষক বিশ্বগুৰু কৰিব। ইয়াৰ পিছতে যিহেতু বাইক ৰেলী উলিওৱা হ'ব, বাইক ৰেলীত কিমান মানুহ সমবেত? এতিয়া ইয়াতে আপোনালোকে দেখিছে প্ৰায় 2000তকৈ অধিক বাইক আহি উপস্থিত হৈছে। মই ভাবোঁ যে অতি সুন্দৰ সুবিশাল বাইক ৰেলী ইয়াৰ পৰা আৰম্ভ হ'ব। আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ইয়াত নলবৰীয়া ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পিছতে যিহেতু বিজেপিৰ যি যুৱ মৰ্চা, সেই যুৱ মৰ্চাৰ উদ্যোগত বাইক ৰেলী উলিওৱা হ'ব। আৰু তাৰ পূৰ্বে এইধৰণে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা যি হৰ ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচী, সেই কাৰ্যসূচীত কেইবাটাও দেশপ্ৰেমমূলক গীতৰ যি অনুষ্ঠান, সেই অনুষ্ঠান ইয়াত চলি আছে। পুনৰবাৰ যিহেতু সংগীতানুষ্ঠান আৰম্ভ হৈছে, আমি পোনে পোনে আমাৰ দৰ্শকসকলক লৈ গৈছোঁ সেই সংগীতানুষ্ঠানৰ মাজলৈ। मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी सभी मिलकर एक साथ गाएंगे 1 2 3 गो। छोड़ो कल की बात पुरानी नए दौर में लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी सुनो कल की बात पुरानी नए दौर में लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी एक साथ चलिए दोनों हाथ उठाएंगे। आज पुरानी जंजीरों को तोड़ चुके हैं, क्या देखे उस मंजिल को जो छोड़ चुके हैं। चांद के दर पे जा पहुंचा है आज जमाना, नए जगत से हम भी नाता जोड़ चुके हैं। नया खून है, नई उमंग, अब है नई जवानी। हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी। छोड़ो कल की बात पुरानी, नए दौर में
हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी छोड़ो कल की बात पुरानी नए दौर में लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी एक साथ सभी हाथों को अपना भगवान बनाए की इस धरती के गौतम की भूमि को सपनों से भी प्यारा हिंदुस्तान बनाए नया खून है नई उमंग और है जवानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी छोड़ो कल की बातें मिलकर नई कहानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी हम हिंदुस्तानी छोड़ो कल की बातें पुरानी नए लिखेंगे मिलकर नई कहानी हम हिंदुस्तानी 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 बोलो रे बोलो भारत माता की भारत माता की भारत माता की वंदे 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 নিশ্চয়কৈ আমি সকলো ভাৰতীয় আৰু সকলো ভাৰতীয়ই নতুন দিনৰ নতুন কাহিনী লিখিবৰ বাবে আচলতে এই ধৰণে যিসকল বীৰৰ বীৰত্ব আৰু শ্বহীদৰ ত্যাগৰ বিনিময়ত আমাৰ দেশখন স্বাধীন হৈছিল সেইসকল বীৰৰ বীৰত্ব আৰু ত্যাগক পুনৰবাৰ আচলতে সুঁৱৰিবলৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো অনুষ্ঠিত কৰা হৈছে এই যি হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী আৰু নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত হাজাৰ হাজাৰ নলবৰীয়া ৰাইজে অংশ লোৱা পৰিলক্ষিত হৈছে সমানে ইয়াৰ পিছতে যিহেতু জিলাখনত যি ত্ৰিৰংগা আচলতে ৰেলী ত্ৰিৰংগা বাইক ৰেলী উলিওৱা হ'ব আৰু তাতো দেখিবলৈ পোৱা যাব যে আচলতে ইয়াত যি বাইক সেই বাইক ইতিমধ্যে সাজু হৈ আছে আৰু আমি কথা পতাৰ চেষ্টা কৰিম যিহেতু সকলো ওলাই আহিছে আৰু দেশৰ যি ৭৮ সংখ্যক স্বাধীনতা দিৱস সেই ৭৮ সংখ্যক স্বাধীনতা দিৱস সগৌৰৱে উদযাপন কৰাৰ চেষ্টা কৰিছে ক'ৰ পৰা আহিছে মই ৰাজাহাট বনে গৈছে কেনেকুৱা লাগিছে আজিৰ দিনটোত ভাল লাগিছে ভালেই লাগিছে আপুনি কাৰ লগত আহিছে মই মানে অকলে আহিছোঁ মানে অকলে আহিছে মন্ত্ৰীৰ সৈতে একেলগে নাচিছে দেশপ্ৰেমমূলক গীতত কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে আচলতে সকলোৰে ভাল লাগিবৰে কথা আৰু এই ধৰণে আচলতে সমগ্ৰ দেশবাসীয়ে সগৌৰৱে ৭৮তম যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী উদযাপনৰ বাবে সাজু হৈছে মই পুনৰবাৰ যিহেতু আজিৰ দিনটোত যি নলবাৰী যি যুৱ মৰ্চাৰ উদ্যোগত নলবাৰী ভাৰতীয় জনতা পাৰ্টীৰ যি যুৱ মৰ্চা সেই যুৱ মৰ্চাৰ উদ্যোগতো যিহেতু বাইক ৰেলী অনুষ্ঠিত হ'ব অকণমান কথা পাতিম কিছু সময় পিছতে যিহেতু বাইক ৰেলী উলিওৱা হ'ব কিৰণে সাজু হৈছে হয় আজি আমি স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী সমষ্টি ভিত্তিক আমি এটা বিশাল বাইক ৰেলীৰ আয়োজন কৰিছোঁ আৰু আমি এই বাইক ৰেলীত আজি আমাৰ উপস্থিত আপোনালোকে দেখিছে মাননীয় আমাৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া উপস্থিত আছে আৰু আমাৰ অসম প্ৰদেশৰ প্ৰভাৰী মাননীয় হৰীশ দ্বিবেদী ডাঙৰীয়া আমাৰ অসম প্ৰদেশৰ উপ সভাপতি ডাঙৰীয়া আমাৰ জিলা সভাপতি ডাঙৰীয়া আমাৰ নলবাৰী প্ৰভাৰী যুৱ মৰ্চাৰ প্ৰভাৰী বাইদেউ সমূহ আমাৰ ৰাজ্যিক বিষয়া জিলা বিষয়াই লগ লাগি আমি এটা বিশাল বাইক ৰেলীৰ সজাগতাৰ কাৰণে যে আমাৰ যি আগন্তুক স্বাধীনতা দিৱস আছে তাত আমি প্ৰতি ঘৰ মানুহৰ যি ঘৰে ঘৰে তিৰংগা যাত্ৰা সফল কৰাৰ উদ্দেশ্যে আজি আমি এই বাইক ৰেলীটো উলিয়াইছোঁ ধন্যবাদ নিশ্চিতভাৱে এইবাৰ পুনৰবাৰ যিহেতু দেশপ্ৰেমমূলক গীত অনুষ্ঠান আৰম্ভ হৈছে পুনৰবাৰ আমি দৰ্শকসকলক লৈ গৈছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।